আম শো লং লিভ আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আম শো লং লিভ অসম চৰকাৰ হাই হয় আজি সদৌগম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ তৰফৰ পৰা প্ৰত্যেকটো জিলা সমিতি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো। ইয়াৰ মূল কাৰণ হ'ল বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত, এই চৰকাৰ অকল সংবাদ মাধ্যমৰ সন্মুখত ডাঙৰ ডাঙৰ কথা কৈ সাধাৰণ ৰাইজক যি জ্বালা যন্ত্ৰণা দি আছে, ইয়াৰ প্ৰতিবাদত আমি ইয়াত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। আপোনালোকে ইতিমধ্যে জানে যে অসমৰ ভিতৰত বিদ্যুতৰ যিটো সমস্যা, স্মাৰ্ট মিটাৰ লৈ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই যি বিল লৈ আছে, এইটো এটা লুণ্ঠন ৰাজ চলাই আছে। ইয়াৰ প্ৰতিবাদত আমি কাৰ্যসূচী লৈছো। আমি চৰকাৰক আহ্বান জনাইছো যে আপোনাৰ চৰকাৰৰ কোনো কাম নাই, আপুনি অকল দিছপুৰৰ গাদীত বহি বিভিন্ন ধৰণৰ ফুপুলা মন্তব্য দি অসমৰ ৰাইজক ভেকু ভাওনা কৰি ঠকাই আছে। প্ৰত্যেকটো ঘৰত য'ত 300 টকা বিল আহিছিলে তাত এতিয়া 1000 টকা 1500 টকা 3000 টকা বিল আহি আছে। ইয়াৰ কাৰণ কি? ইয়াৰ আঁৰত অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত হৈ আছে। যদি নহয় তেনেহ'লে বিদ্যুৎ বিভাগৰ যিখন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনক এতিয়ালৈকে কিয় বৰখাস্ত কৰা নাই? আমি দাবী উত্থাপন কৰিছো, বিদ্যুৎ মন্ত্ৰীজন কোনো কাম নহয়, এই বিদ্যুৎ মন্ত্ৰীজনক অতি সোনকালে বৰখাস্ত কৰিব লাগে। যদি নকৰে আজি যি আন্দোলন আপোনালোকে দেখি আছে, ইয়াতকৈ ভয়াৱহ আন্দোলন গোটেই অসমত আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আপোনালোকে জানে যে বিভিন্ন সময়ত উচ্ছেদৰ নামত সংখ্যালঘু মানুহখিনিক নিৰ্যাতন কৰি বিভিন্ন ঠাইত উচ্ছেদ কৰি তুলি দিয়া হৈছে। তেখেতসকল প্ৰকৃত ভাৰতীয় নাগৰিক হয়। তেখেতসকলক চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে যে তেখেতসকলক ভূমিৰ পট্টা প্ৰদান কৰিব, আমি জানিব বিচাৰিছো কিমানজন মানুহক এতিয়ালৈকে ভূমিৰ পট্টা প্ৰদান কৰিছে। আমি দাবী কৰিছো প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু আপোনালোকে জানে যে সিদিনা জাহাংগীৰ আলমক যিটা হ'ল, সেই তাৰ ন্যায় আমি এতিয়ালৈকে পোৱা নাই। আমি ন্যায় বিচাৰিছো। যিজন ব্যক্তিয়ে জাহাংগীৰ আলমক দিলে তেখেতক ৰাজপথত আনি ব্যৱস্থা কৰিব লাগে। আৰু আপোনালোকে দেখিছে বৰ্তমান ভাৰতৰ চৰকাৰ বিজেপি চৰকাৰ চলি আছে। এই বিজেপি চৰকাৰ চলি থকা অৱস্থাত কলকাতাত যিজনী ছোৱালীক ডক্টৰ ছোৱালীক ধৰ্ষণ কৰা হ'ল, মৌমিতা দেৱনাথ, তেখেতৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে আমি জানিব বিচাৰিছো। এনেকুৱা এজনী ছোৱালী ডক্টৰৰ নিজৰ ডিউটি কৰি থকা অৱস্থাত 20-25জন ল'ৰাই আহি তেখেতক ধৰ্ষণ কৰি মৃত্যুবৰণ কৰিবলৈ বাধ্য কৰালে। সেই ধৰ্ষণকাৰীক ৰাজপথত আনি দোষীৰ কোনো জাত নাই, ধৰ্ম নাই, প্ৰত্যেকটো দোষীয়েই হয়। দোষীক উপযুক্ত শাস্তি আমি দিবলৈ দাবী জনাইছো। আমাৰ আমচুৰ স্পষ্ট কথা যে অসমত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব। যি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজত্ব চলাইছে, লুণ্ঠন ৰাজ চলাইছে, ইয়াৰ প্ৰতিবাদত আমি আমচুৱে ধৰ্ণা কাৰ্যসূচী লৈছো। ইয়াৰ পিছতো যদি অসম চৰকাৰৰ গা নলৰে, তেনেহ'লে অসমত বিভিন্ন জনগোষ্ঠীক প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজক লৈ আমি ৰাজপথত ৰাজপথ কাপাবলৈ বাধ্য হ'ম। তাৰ পিছত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয়, তাৰ কাৰণে সম্পূৰ্ণ দায়ী অসম চৰকাৰ, মুখ্যমন্ত্ৰী চৰকাৰ থাকিব। আপোনালোকে জানে যে গুৱাহাটীত বানপানী হোৱাৰ লগে লগে তেখেতে যি ধৰণৰ মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে, যেতিয়া ইউনিভাৰ্চিটিক দোষ দি নিজৰ দোষটো ঢাকিব বিচাৰিছে। আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, আপুনি অসমত মুখ্যমন্ত্ৰী হোৱাৰ পিছত কেইটা বিশ্ববিদ্যালয় বনাইছে? আপুনি ৰাজহুৱাকৈ ক'ব লাগে। আপুনি যিখিনি কৰি আছে নিজৰ ঘৈণীয়েকক লৈ গোটেই অসমখন দখল কৰিবলৈ যি পৰিকল্পনা কৰিছে, এইটো অনতিপলমে বন্ধ হ'ব লাগে। আৰু আপুনি নিৰ্লজ্জ নিচিনা কৈ থাকে যে অসমৰ সম্পত্তি আমাৰ ঘৈণীয়েকে লৈ নাযায়, আমাৰ ল'ৰা ছোৱালীয়ে লৈ নাযায়। এইটো কেনেকুৱা কথা হ'ল? প্ৰত্যেকটো সম্পত্তি ব্যক্তিগত সম্পত্তি হিচাপে আপোনালোকে অসমত কৰি আছে। আৰু আপোনালোকে ৰাইজৰ মাজত এটা ভুল বাৰ্তা দি আছে যে অসমৰ মানুহক এই সম্পত্তি দি যাব, আমাৰ ঘৈণীয়েকে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক
LNB ৰোড, নলবাৰী, অসম।